মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মুছলমানৰ কাম কৰা নাই তেনেকুৱা নহয়। আপুনি চাব এই টিচাৰৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত কিমান মুছলিম টিচাৰ এপইণ্টমেণ্ট হৈছে, বিজেপিৰ দিনত হৈছে। আপুনি পুলিচৰ কিমান এপইণ্টমেণ্ট বিজেপিৰ দিনত হৈছে, বেলেগ বেলেগ ডিপাৰ্টমেণ্টত হৈ আছে। কিন্তু এনেকুৱা এপইণ্টমেণ্টটো ইয়াৰ আগত কংগ্ৰেছৰ দিনতো মুছলমান মানুহে পোৱা নাই। গতিকে আমি অকলে যদি হিন্দু মুছলিম কৰি থাকোঁ, আমি যে কংগ্ৰেছে এতিয়া কংগ্ৰেছৰ ভোট বেংকত মুছলমানত এই মুছলমানৰ ভোটটো লৈ আছে 2-3 পাৰ্টিয়ে। এতিয়া ৰাইজৰ দলৰ এটা পাৰ্ট লৈ আছে, UDFও আছে, কংগ্ৰেছো আছে। বাকী এই যে মানে মুছলিম কৰি কৰি আমাৰ যে যিবোৰ মানুহ কংগ্ৰেছৰ নামত আমি দেখিছোঁ যোৱা পঞ্চায়তত যে ৱাকফ বিল আহিলে, মুছলিম মানুহ ৱাকফ বিল পাছ হৈ গ'ল, তথাপি ৱাকফ বিলৰ ফেভাৰত। ফল কি হ'ল? আমি বুজাই মেলাই আমি পাৰা নাই। মুছলিম মানুহখিনিয়ে খালি কংগ্ৰেছ কৰি আমাৰ লাভ নাই। বিজেপি আখুৰ চৰকাৰ হ'ব। আমি সকলোৱে মিলি আমি পৰিৱেশ বিবেচনা কৰি আমি ৰাজনীতি কৰা দৰকাৰ।